আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দি আছে 2023 চনত অহা এইটো চা ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ দি আছে দিছ ফেমিলি লিভ ইন দিছ প্লেচ চিন্স 1970 এই টেন্সটো কাৰেকশ্যন কেনেকৈ কৰিবি এই চিন্সটো চাই কোনো বাক্যত চিন্স বা ফৰ থাকিলে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেকশ্যন কৰিব লাগে চ' ইয়াত চিন্স আছে যিকোনো বাক্যত চিন্স থাকিলে ত' তই কি কৰিবি যিটো মেইন ভাৰ্ব থাকিব যিটো ব্ৰেকেটৰ ভিতৰত দিয়া থাকিব তাৰ আগত হেজ বিন বা হেভ বিন বহাবি হেজ বিন বা হেভ বিন বহোৱাৰ পিছত এই যিটো ব্ৰেকেটৰ ভিতৰত দিয়া থাকিব এইটোত ING যোগ কৰিবি LIVING ইয়াত ইল কিয় লিখা নাই কিয়নো ইটো এটা ভাৱেল জানে ভাৱেল পাঁচটা এই ভাৱেলৰ কাৰণে ইয়াত ইটো উঠাই ING যোগ কৰা হৈছে চ' এই হেজ বিন কেতিয়া হ'ব আৰু হেভ বিন কেতিয়া হ'ব এইটো হ'ল এতিয়া মেইন চ' তই you the childrenৰ লগত তই খালি হেভ বিন বহাবি আৰু বাকী সকলৰ লগত হেজ বিন চ' এইটো কি লিখা হৈছে দেখ দিছ ফেমিলি হেজ বিন ব্ৰেকেটৰ আগত হেজ তাৰপিছত বিন তাৰপিছত ব্ৰেকেট উঠাই ভাৰ্বৰ লগত ING যোগ কৰা হৈছে হেজ বিন লিভিং ইন দ্য প্লেচ এই আগতৰ যিকোনো থাকিব পাৰে চনটো যিকোনো থাকিব পাৰে প্লেচটো যিকোনো থাকিব পাৰে এই আগতো যিকোনো কিবা থাকিব পাৰে তোৰ মেইন ফ'কাছ কৰিব লাগিব এই চিন্সটো চাই এই ব্ৰেকেটৰ এইটো চেঞ্জ কৰিব লাগিব এইটো যিটো বি নাম্বাৰ দিয়া আছে বি নাম্বাৰ চা she go to home when I met her ইয়াত টেন্স দেখিব লাগিব কি চাই এই হয়েনটো চাই কোনো বাক্যত হয়েন বা হোৱাইন থাকিলে বাক্যটোৰ এটা অংশ পাষ্ট ইনডিফিনিট টেন্স হ'লে বাকী অংশ পাষ্ট কণ্টিনিউৱাছ টেন্সত কাৰেকশ্যন কৰিব লাগিব চ' ইয়াত দেখ হয়েনৰ পিছত এইটো ভাৱটো ছেকেণ্ড ফৰ্ম দিয়া আছে চ' আগত এইটো কি হ'ব এই গ'ৰ আগত ৱাজ বা ৱেৰ বেং ৱাজ বা ৱেৰ তাৰ ৱাজ বা ৱেৰ লিখিবি তাৰপিছত ব্ৰেকেটটো উঠাই যিটো ব্ৰেকেটৰ ভিতৰত আছে এইটো লিখিবি GO তাৰ লগত ING যোগ কৰিবি ING গোয়িং লিখিলি এতিয়া কথা হ'ল এই ৱাজ কেতিয়া হ'ব ৱেৰ কেতিয়া হ'ব চ' ৱেৰ হ'ব বহু বচনৰ ক্ষেত্ৰত ৱেৰ হ'ব চ' ইংলিছত বহু বচন কি আছে তোৰ ইউ আছে আৰু কোনো বাক্য কোনো এটা শব্দ লিখা হ'ল যেনিবা চিলড্ৰেনতো ৱেৰ হ'ব চিলড্ৰেন আৰু কি হ'ব আৰু কি আছে চিলড্ৰেন আৰু দা বয় থাকিলে ৱাজ হ'ব দা বয়জ থাকিলে তই বুজাওঁ দা বয় থাকিলে ৱাজ হ'ব কিন্তু তই যদি ইয়াত দা BOY ৱাইৰ পিছত এটা এজ যোগ কৰি দিয়া হয় তো এইটো বহু বচন হৈ যাব তো ইয়াত ৱেৰ হৈ যাব চ' এনেকুৱা যিকোনো বাক্যত যদি এই বাক্যত তই চাৱা দা বয় এটা মিনিং বুজাইছে এজ বুজোৱাৰ লগে লগে বহুত বুজাইছে চ' তেতিয়া ৱেৰ হ'ব চ' ইয়াত কি দিয়া আছে যে সি এইটো এক বচন মানে এজনক বুজাইছে সেইকাৰণে সি ৱাজটো লোৱা হৈছে সি ৱাজ ব্ৰেকেটটো উঠাই ভাৰ্ব গোয়িং গ আছে গৰ লগত ING যোগ কৰা হৈছে পিছত চেম লিখি দিয়া হৈছে আৰু এইটোৱে যদি লিখি দিয়া হৈছে ইয়াৰ পিছত C নাম্বাৰটো উই ৰিচ দ্য ষ্টেচন আফটাৰ দ্য মেচ ষ্টাৰ্ট এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা সূত্ৰ আছে প্ৰেজেণ্ট পাৰফেক্ট বিফোৰ প্ৰেজেণ্ট ইনডেফিনিট আৰু ইয়াত প্ৰেজেণ্ট ইনডেফিনিট আফটাৰ প্ৰেজেণ্ট পাৰফেক্ট প্ৰেজেণ্ট ইনডেফিনিট আফটাৰ প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট
এইটো পাষ্ট হ'ব হা পাষ্ট চ' ইয়াততো একো বুজা নাই মই জানো চ' এতিয়া কি কৰোঁ মই বুজাই আছোঁ চ' ইয়াত চা কি দি আছে কুৱেশ্যনটো উই ৰিচ আফটাৰ আছে মেইন লক্ষ্য ইয়াত আমাৰ আফটাৰ দি আছে কুৱেশ্যন মে আফটাৰ দি আছে এইটো আফটাৰৰ পিছত কি দি আছে আফটাৰৰ আগত পিছত ব্ৰেকেট আছে আৰু আগত কি আছে ৰিচ দ্য ষ্টেডিয়াম ৰিচ মেইন ভাৰ্বৰ ছেকেণ্ড ফৰ্ম মানে পাষ্ট ইনডিফিনিট টেন্স তো দ্য আফটাৰৰ পিছত ইয়াত ষ্টাৰ্ট আছে ত' ইয়াত পাষ্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিব লাগে চ' কি কৰিবি এই ব্ৰেকেটৰ আগত হেড লিখিবি ব্ৰেকেটৰ আগত হেড তাৰপিছত হেড আৰু মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্ৰেকেটৰ ভিতৰত যিটো থাকিব এইটো থাৰ্ড ফৰ্ম বেছিভাগ থাৰ্ড ফৰ্ম ই দি যোগ কৰিলে হৈ যায় ষ্টাৰ্টেড ব্ৰেকেটটো খুলি ব্ৰেকেটৰ আগত যিটো থাকিব তাৰ আগত এই হেড বহাবি হেডৰ পিছত ষ্টাৰ্টেড মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম ই দি যোগ কৰাইছে থাৰ্ড ফৰ্ম হৈ গৈছে হেড বহোৱা হৈছে হা এইটো ইম্পৰ্টেণ্ট এনেকুৱা আহি থাকে মানে এইটো চেম থাকিব ইয়াতে যিকোনো থাকিব এইটো যিকোনো থাকিব পাৰে ইয়াত মেইন ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বেলেগ থাকিব পাৰে এইটো যিকোনো থাকিব পাৰে তো মেথছৰ জেগাটো বেলেগ থাকিব পাৰে তো আফটাৰ চাবি আফটাৰৰ পিছত এই যিটো মেইন ভাৰ্ব থাকিব তাৰ আগত হেড বহাবি মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম বহাই দিবি এইটো হৈ যাব এনচাৰ আইচ ফ্ল'ট অন ৱাটাৰ এইটো চিৰ সত্য কথা আছে আইচ ফ্ল'ট অন ৱাটাৰ চিৰ সত্য কথাত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ক'ম চ' আইচ যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তো আইচৰ লগত এটা ফ্ল'টৰ লগত এটা এছ যোগ হৈ যায় সেইকাৰণে ইফ আই বি ইউ আই উড নট ডু ডেট যিকোনো বাক্যত বি থাকিলে বিটো অইৰ হৈ যায় সেইটো জানা হি suddenly realized that he left the bag in the bus এইটো কি হ'ব পাৰে এইটো পিছত কি নম্বৰ we already have breakfast we have already had breakfast বা এই হ্যাভটো নিদিলেও we already had breakfast লিখিলেও এনচাৰটো হৈ যাব